নমস্কাৰ ক্ৰেক আসাম এক্সাম ইউটিউব চেনেলটোলৈ আপোনাক পুনৰবাৰ স্বাগতম জনাইছো। আজিৰ প্ৰথম প্ৰশ্নটো দিয়া আছে, হোৱাট ইজ দ্য নেম অফ দ্য লাৰ্জেষ্ট ট্ৰিবিউটাৰী অফ দ্য ব্ৰহ্মপুত্ৰ ৰিভাৰ? ব্ৰহ্মপুত্ৰ নদীৰ বৃহত্তম উপনদীখনৰ নাম কি? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি। ব্ৰহ্মপুত্ৰ নদীৰ বৃহত্তম উপনদীখনৰ নাম হ'ল সোৱণশিৰি নৈ। নেক্সট কুৱেশ্যনটো দিয়া আছে, when was the state of Assam formed? অসম ৰাজ্যখন কেতিয়া গঠন হৈছিল? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি। 1950 চনৰ 26 জানুৱাৰী তাৰিখে অসম ৰাজ্যখন গঠন হৈছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে, when was the capital of Assam shifted to দিছপুৰ? অসমৰ ৰাজধানী কেতিয়া দিছপুৰলৈ স্থানান্তৰ কৰা হৈছিল? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি। অসমৰ ৰাজধানী 1973 চনত শ্বিলঙৰ পৰা দিছপুৰলৈ স্থানান্তৰ কৰা হৈছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে, when was the high court established in Assam? অসমত কেতিয়া উচ্চ ন্যায়ালয় স্থাপন কৰা হৈছিল? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি। অসমত 1948 চনৰ 1 মাৰ্চ তাৰিখে উচ্চ ন্যায়ালয় স্থাপন কৰা হৈছিল, কিন্তু অসমত 1948 চনৰ 5 এপ্ৰিল তাৰিখৰ পৰা উচ্চ ন্যায়ালয় কাৰ্যকৰী কৰা হৈছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে, হু ৱাজ দ্য ফাৰ্ষ্ট ভাইচ চেঞ্চেলৰ অফ দ্য গুৱাহাটী ইউনিভাৰ্চিটি? গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্যজন কোন আছিল? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ। গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্যজন আছিল কৃষ্ণকান্ত সন্দিকৈ। ভিডিঅ'টোত আগলৈ যোৱাৰ আগতে আপোনালোকক জনাব বিচাৰিছো যে এইখন আমাৰ চেনেলৰ তৰফৰ পৰা 8000তকৈও অধিক প্ৰশ্নৰে সম্পূৰ্ণ পাঠ্যক্ৰম অনুসৰি প্ৰস্তুত কৰা বেষ্ট ই গাইড বুক হয় আৰু অসম চৰকাৰৰ পৰা মুকলি কৰা 12600টা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নতুন পদৰ লিখিত পৰীক্ষাৰ বাবে এই ই বুকখন খুবেই প্ৰয়োজনীয় হ'ব আৰু আমাৰ বিশ্বাস আছে যে এই ই বুকখনৰ পৰা এই পৰীক্ষাত ভালেখিনি প্ৰশ্ন কমন আহিব। গতিকে যদি আপুনি এই ই বুকখন ডাউনলোড কৰিব বিচাৰে তেন্তে ডেছক্ৰিপশ্যনত দিয়া থকা লিংকটোত ক্লিক কৰি অতি কম মূল্যত ডাউনলোড কৰি ল'ব পাৰে। ধন্যবাদ। নেক্সট কুৱেশ্যনটো দিয়া আছে, What is the name of the first college established in Assam? অসমত স্থাপন কৰা প্ৰথম কলেজখনৰ নাম কি? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি। অসমত স্থাপন কৰা প্ৰথম কলেজখনৰ নাম আছিল কটন কলেজ। নেক্সট কুৱেশ্যনটো দিয়া আছে, What is the monument of Madhavdev's literary life? মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কি? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি। মহাপুৰুষ মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ হ'ল নামঘোষা। নেক্সট কুৱেশ্যনটো দিয়া আছে, হু ৱাজ দ্য ফাৰ্ষ্ট ৰেচিপিয়েণ্ট অফ দ্য আছাম ভেলী লিটাৰেৰী এৱাৰ্ড? কোনে প্ৰথম অসম উপত্যকা সাহিত্য বঁটা লাভ কৰিছিল? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি। অসম উপত্যকা সাহিত্য বঁটা লাভ কৰা প্ৰথম ব্যক্তিগৰাকী আছিল ভৱেন্দ্ৰনাথ শইকীয়া। নেক্সট কুৱেশ্যনটো দিয়া আছে, হু ৱাজ দ্য ফাৰ্ষ্ট ৰেচিপিয়েণ্ট অফ দ্য শ্ৰীমন্ত শংকৰদেৱ এৱাৰ্ড? কোনে প্ৰথমে শ্ৰীমন্ত শংকৰদেৱ বঁটা লাভ কৰিছিল? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি। শ্ৰীমন্ত শংকৰদেৱ বঁটা লাভ কৰা প্ৰথম ব্যক্তিজন আছিল কীৰ্তিনাথ হাজৰিকা। তেওঁ 1986 চনত এই বঁটা লাভ কৰিছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে, হোৱাট ইজ দ্য নেম অফ দ্য টেম্পল লোকেটেড ইন দ্য মণিকুট হিলছ অফ আছাম? অসমৰ মণিকুট পাহাৰত অৱস্থিত মন্দিৰটোৰ নাম কি? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি। অসমৰ মণিকুট পাহাৰত অৱস্থিত মন্দিৰটোৰ নাম হ'ল হয়গ্ৰীৱ মাধৱ মন্দিৰ আৰু হয়গ্ৰীৱ মাধৱ মন্দিৰটো কামৰূপ জিলাৰ হাজোত অৱস্থিত। নেক্সট কুৱেশ্যনটো দিয়া আছে, ইন হুইচ ইয়াৰ ৱাজ নীলমণি ফুকন এৱাৰ্ডেড দ্য জ্ঞানপীঠ এৱাৰ্ড? নীলমণি ফুকনক কোন চনত জ্ঞানপীঠ বঁটাৰে পুৰস্কৃত কৰা হৈছিল? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি। 2021 চনত 2020 চনৰ বাবে নীলমণি ফুকনক জ্ঞানপীঠ বঁটাৰে পুৰস্কৃত কৰা হৈছিল আৰু জ্ঞানপীঠ বঁটা লাভ কৰা তেওঁ আছিল 56তম ব্যক্তি। নেক্সট কুৱেশ্যনটো দিয়া আছে, when was the Assam Medical College established? অসম চিকিৎসা মহাবিদ্যালয় কেতিয়া স্থাপিত হৈছিল? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি। 1947 চনৰ 3 নৱেম্বৰ তাৰিখে ডিব্ৰুগড়ত অসম চিকিৎসা মহাবিদ্যালয় স্থাপিত হৈছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে, হু ট্ৰান্সলেটেড দ্য ৰামায়ণা ইনটু আছামিজ? ৰামায়ণ কোনে অসমীয়ালৈ অনুবাদ কৰিছিল? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি। মাধৱ কন্দলীয়ে ৰামায়ণখন অসমীয়ালৈ অনুবাদ কৰিছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে, হু ৱাজ দ্য ফাৰ্ষ্ট আছামিজ চিফ জাষ্টিছ অফ দ্য গুৱাহাটী হাইকোৰ্ট? গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰথম অসমীয়া মুখ্য ন্যায়াধীশ কোন আছিল?
ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰথম অসমীয়া মুখ্য ন্যায়াধীশ আছিল হলিৰাম ডেকা নেক্সট কোৱেশ্চনটো দিয়া আছে which river flows through নামেৰী নেশ্যনেল পাৰ্ক নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে কোনখন নদী বৈ গৈছে ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে জিয়া ভৰলী নৈখন বৈ গৈছে নেক্সট কোৱেশ্চনটো দিয়া আছে when was presidential rule imposed in Assam for the first time অসমত প্ৰথমবাৰৰ বাবে কেতিয়া ৰাষ্ট্ৰপতি শাসন বলবৎ কৰা হৈছিল ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব সি 1979 চনত প্ৰথমবাৰৰ বাবে অসমত ৰাষ্ট্ৰপতি শাসন বলবৎ কৰা হৈছিল আৰু অসমত মুঠ 4বাৰ ৰাষ্ট্ৰপতি শাসন বলবৎ হৈছিল নেক্সট কোৱেশ্চনটো দিয়া আছে who was the first woman president of the Assam সাহিত্য সভা অসম সাহিত্য সভাৰ প্ৰথম মহিলা সভানেত্ৰী কোন আছিল ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব সি অসম সাহিত্য সভাৰ প্ৰথম মহিলা সভানেত্ৰী আছিল নলিনীবালা দেৱী আৰু তেওঁ 1955 চনত যোৰহাটত অনুষ্ঠিত হোৱা অধিৱেশনৰ সভানেত্ৰী আছিল নেক্সট কোৱেশ্চনটো দিয়া আছে ইন হুইচ ইয়াৰ ৱাজ দা আসাম ৰাষ্ট্ৰভাষা প্ৰচাৰ সমিতি ফৰ্মড কিমান চনত অসম ৰাষ্ট্ৰভাষা প্ৰচাৰ সমিতি গঠন কৰা হৈছিল ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি 1938 চনৰ 3 নৱেম্বৰ তাৰিখে অসম ৰাষ্ট্ৰভাষা প্ৰচাৰ সমিতি গঠন কৰা হৈছিল নেক্সট কোৱেশ্চনটো দিয়া আছে on which date is Madam Mayfi celebrated every year Madam Mayfi প্ৰতি বছৰে কোন তাৰিখত পালন কৰা হয় ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ Madam Mayfi উৎসৱ প্ৰতি বছৰে 31 জানুৱাৰী তাৰিখত পালন কৰা হয় নেক্সট কোৱেশ্চনটো দিয়া আছে which community in Assam celebrates the Madam Mayfi festival Madam Mayfi উৎসৱ অসমৰ কোন সম্প্ৰদায়ৰ লোকে উদযাপন কৰে ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি Madam Mayfi উৎসৱ অসমৰ টাই আহোম সম্প্ৰদায়ৰ লোকে উদযাপন কৰে নেক্সট কোৱেশ্চনটো দিয়া আছে what is the name of the tallest waterfall in the world বিশ্বৰ আটাইতকৈ ওখ জলপ্ৰপাতৰ নাম কি ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব সি বিশ্বৰ আটাইতকৈ ওখ জলপ্ৰপাতৰ নাম হ'ল এঞ্জেল জলপ্ৰপাত নেক্সট কোৱেশ্চনটো দিয়া আছে which country has the highest waterfall in the world বিশ্বৰ সৰ্বোচ্চ জলপ্ৰপাতটো কোনখন দেশত অৱস্থিত ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ বিশ্বৰ সৰ্বোচ্চ জলপ্ৰপাত এঞ্জেল জলপ্ৰপাত ভেনিজুৱেলা দেশখনত অৱস্থিত নেক্সট কোৱেশ্চনটো দিয়া আছে what is the name of the largest desert in South Asia দক্ষিণ এছিয়াৰ আটাইতকৈ ডাঙৰ মৰুভূমিখনৰ নাম কি ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি দক্ষিণ এছিয়াৰ আটাইতকৈ ডাঙৰ মৰুভূমিখনৰ নাম হ'ল থৰ মৰুভূমি নেক্সট কোৱেশ্চনটো দিয়া আছে the third desert is located in which Indian state থৰ মৰুভূমি ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি থৰ মৰুভূমিখন ভাৰতৰ ৰাজস্থান ৰাজ্যখনত অৱস্থিত নেক্সট কোৱেশ্চনটো দিয়া আছে where was the first edition of the Durand Cup held Durand Cupৰ প্ৰথম সংস্কৰণ ক'ত অনুষ্ঠিত হৈছিল ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি Durand Cupৰ প্ৰথম সংস্কৰণ হিমাচল প্ৰদেশৰ চিমলাত অনুষ্ঠিত হৈছিল আজিৰ ভিডিঅ'টোত এইখিনি প্ৰশ্ন আছিল আকৌ লগ পাম আপোনালোকক অন্য এটা ভিডিঅ'ৰ সৈতে তেতিয়ালৈকে গুড বাই